আপুনিও ভেকুৰী তিতা খায় নেকি? ভেকুৰী তিতাৰ আছে অনেক মিঠা মিঠা গুণ। জানো আহক ইয়াৰ উপকাৰিতা। ভেকুৰী তিতা আমাৰ সকলোৰে পৰিচিত বহল পাতৰ এবিধ কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ। ভেকুৰী তিতা এবিধ বন ঔষধি আৰু ইয়াৰ ফলৰ সোৱাদ তিতা। ই এবিধ বনৰীয়া গছ। নৈ কাষৰীয়া ঠাইত বাম খেতি পথাৰৰ কাষত ইয়াৰ গছ দেখিবলৈ পোৱা যায় সাধাৰণতে। খেতি কৰা নহয় যদিও ইয়াৰ সেউজীয়া সৰু সৰু ফলবোৰ ছিঙি আনি ঔষধ হিচাপে কেঁচাই বা ভাজি ভাতৰ লগত খোৱা হয় আৰু পিটিকা কৰিও খোৱা হয়। ইয়াৰ গছ জোপোহা কাঁইটীয়া আৰু 1.5 মিটাৰ মানলৈকেহে ওখ হয়। ডালবোৰ কজলা বা সেউজীয়া আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে আবৃত। পাতবোৰ দেখাত বেঙেনা পাতৰ দৰে। ভেকুৰীৰ প্ৰকাৰ দুবিধ, সৰু ভেকুৰী আৰু বৰ ভেকুৰী। খালে হোৱা কিমান? ভেকুৰীৰ উপকাৰিতা। প্ৰথমতে ভেকুৰীৰ শিপা জালুক আৰু নিমখ দি এমাহ দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়। দ্বিতীয়তে পাথৰী ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে। তৃতীয়তে টকৌৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়। আৰু 4 নম্বৰতে চেপ্টিক আলচাৰ কুষ্ঠ হাঁপানি ৰোগত ভেকুৰী সুপথ্য। 5 নম্বৰতে বমি ভাৱ বন্ধ কৰিবলৈ ভেকুৰী তিতাৰ ৰস খাব লাগে। 6 নম্বৰতে ইয়াৰ কাণ্ড পাত শিপা ফল আদি শ্বাস ৰোগ, শুকান কাহ, কৃমি পেটৰ কামোৰণি, জ্বৰ, দাঁতৰ বিষ, বদ হজমি আৰু পানীয়ে খোৱা, নাকৰ ভিতৰত ঘা লগা, প্ৰস্ৰাৱ কৰোঁতে কষ্ট পোৱা আদি নানা ৰোগত বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয়। 7 নম্বৰত ই বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে। 8 নম্বৰতে ই শিশুৰ বিভিন্ন ৰোগ নাশ কৰিব পাৰে। 9 নম্বৰত তিতা ভেকুৰী কাহ কফত বৰ উপকাৰী। 10 নম্বৰতে হৃদৰোগ নাইকিয়া কৰে আৰু 11 নম্বৰতে ই কৃমি নাশ কৰিব পাৰে। 12 নম্বৰত মুখৰ অৰুচি ভাৱ দূৰ কৰে। আহক আমি এই বনৌষধি গুণেৰে ভৰপূৰ ভেকুৰী তিতা খাওঁ আৰু সুস্থ হৈ থাকো। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ লৈ যাব। ধন্যবাদ।